মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন। সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ, দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন, কোনোবাই মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ, সেইটো ঢাকিবৰ কাৰণে গোটেই 3,50,00,000 মানুহক গিনিপিক কৰি পেলালে। 3,127টা পোষ্টৰ কাৰণে 12 লাখ মানুহে পৰীক্ষা দিছে। ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'ৰবাত আছে নেকি? এইখনে অসম। আৰু আটাইতকৈ ডাঙৰ কথা, UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো? UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই, তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে চব 3.5 কোটি মানুহ। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, কি দক্ষ চিষ্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয়, অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3,127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে, ইণ্টাৰনেট সেৱা কাটি দিলে। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3,127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে, তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত? য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে, তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে কট। তেওঁলোকৰ নিজৰ কনফিডেন্স নাই, নিজে মোবাইল কোনোবাই লৈ যাব পাৰে, সুৰক্ষাৰ দিকটো তেওঁলোকৰ মাজত কুৰুঙা ৰৈ যাব বুলি তেওঁলোক নহয়। মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন। সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ, দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন, কোনোবাই মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ, সেইটো ঢাকিবৰ কাৰণে গোটেই 3,50,00,000 মানুহক গিনিপিক কৰি পেলালে। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।